মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপিডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তোমালোকৰ 6 নম্বৰ পাঠটি। তোমালোকৰ 6 নম্বৰ পাঠটিৰ নাম হৈছে মধ্যযুগৰ ভাৰত। এইটো তোমালোকৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই পাঠৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। অনুশীলনী 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? উত্তৰ তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। পিছৰটো কুৱেশ্যন, কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? উত্তৰ মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। পিছৰটো কুৱেশ্যন, ইবন বতুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰ ইবন বতুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। পিছৰটো কুৱেশ্যন, চৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খাঁ। পিছৰটো কুৱেশ্যন, 1526 খ্ৰীষ্টাব্দত পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল? উত্তৰ 1526 খ্ৰীষ্টাব্দত পানিপথৰ যুদ্ধত ফৰগনাৰ অধিপতি বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল? উত্তৰ আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। পিছৰটো কুৱেশ্যন, চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল? উত্তৰ চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। 2 নম্বৰ, চুলতানী শাসক বুলিলে কি বুজা? চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা কি কি? উত্তৰ 1206 খ্ৰীষ্টাব্দত দাস বংশৰ আৰম্ভ কৰি 1526 খ্ৰীষ্টাব্দলৈ ভাৰতত তুৰ্কী আফগানসকলৰ কেইবাটাও বংশই প্ৰায় 300 বছৰ ৰাজত্ব কৰিছিল। এওঁলোকৰ ৰজাসকলক চুলতান বোলা হৈছিল। সেয়েহে এই ৰজাসকলৰ শাসনকালক চুলতানী শাসন বুলি কোৱা হয়। চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা হ'ল দাহ বংশ, খিলজী বংশ, তুগলক বংশ, চৈয়দ বংশ আৰু লোদী বংশ। 3 নম্বৰ কুৱেশ্যন, কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাহ বংশ বোলা হয়? উত্তৰ কুতুবুদ্দিন আইবাক পূৰ্বতে এগৰাকী দাস আছিল। সেয়েহে তেওঁ প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম দাহ বংশ বুলি অভিহিত কৰা হয়। এইবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। মহম্মদ বিন তুগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? উত্তৰ মহম্মদ বিন তুগলক প্ৰজা হিতৈষী আছিল যদিও তেওঁ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। তেওঁ হঠাতে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰৰ সিদ্ধান্ত লৈছিল, যাৰ ফলত বহু ধন-জনৰ ক্ষতি হৈছিল। তদুপৰি তেওঁ তামৰ মুদ্ৰাৰ প্ৰচলন কৰি সেইবোৰ প্ৰচলিত সোণ আৰু ৰূপৰ মুদ্ৰাৰ সমমূল্য বুলি ঘোষণা কৰিছিল। ইয়াৰ ফলত দুষ্ট চক্ৰই নকল তামৰ মুদ্ৰা প্ৰচলন কৰি সোণ ৰূপৰ মুদ্ৰা আহৰণ কৰিবলৈ লয় আৰু দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হয়। এনেদৰে হঠকাৰী সিদ্ধান্ত আৰু বিফলতাৰ বাবে তেওঁক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। 5 নম্বৰ, চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটোকা লিখা। উত্তৰ চুলতানসকলৰ এক সুসংহত প্ৰশাসন ব্যৱস্থা আছিল আৰু চুলতান আছিল সৰ্বোচ্চ ক্ষমতাৰ গৰাকী। প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। শাসনৰ সুবিধাৰ বাবে প্ৰশাসন ব্যৱস্থাটো ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা আদি বিভিন্ন বিভাগত ভাগ কৰা হৈছিল আৰু প্ৰতিটো বিভাগৰে একোজন বিষয়া আছিল। আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজনৰ নাম আছিল ৱাজিৰ। সাম্ৰাজ্যখনক কিছুমান অঞ্চলত ভাগ কৰা হৈছিল, যাক ইটা আৰু ইয়াৰ অধিকাৰীসকলক
কাদাৰ বা মুক্তি বোলা হৈছিল প্ৰজাই উৎপন্ন শস্য গৰু মহ আৰু ঘৰ বাৰীৰ বাবে কৰ দিবলগীয়া হৈছিল এবাৰ আহিছো তোমালোকৰ অনুশীলনী 2 লৈ 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল উত্তৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ তাইমুৰৰ বংশধৰ আছিল মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল উত্তৰ ঔৰংগজেবৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ বিস্তৃত আছিল পিছৰটো কোৱেশ্যন বাবৰনামা কি উত্তৰ বাবৰনামা হ'ল সম্ৰাট বাবৰৰ আত্মজীৱনী পিছৰটো কোৱেশ্যন হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল উত্তৰ সুৰবংশৰ দক্ষ সেনাপতি তথা ৱাজিৰ হিমুৱে হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল চুল হি কুল বুলিলে কি বুজা উত্তৰ চুল হি কুল মানে হ'ল সকলোৰে সৈতে শান্তি তথা সহনশীল নীতি এই নীতি আকবৰে প্ৰয়োগ কৰিছিল পিছৰটো কোৱেশ্যন তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল উত্তৰ তাজমহল মোগল সম্ৰাট শাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল এবাৰ আহিছো পিছৰটো কোৱেশ্যন ঔৰংগজেবে সিংহাসন আৰোহণ কৰি কি উপাধি গ্ৰহণ কৰিছিল উত্তৰ তেওঁ আলমগীৰ বা বিশ্ব বিজেতা উপাধি গ্ৰহণ কৰিছিল 2 নম্বৰ আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কাৰ্যাৱলী হাতত লৈছিল উত্তৰ জ্ঞান অন্বেষণৰ প্ৰতি আকবৰৰ ধাউতি প্ৰবল আছিল তেওঁ নিজে নিৰক্ষৰ আছিল যদিও পাৰ্চী আৰু ভাৰতীয় গ্ৰন্থবোৰৰ প্ৰতি তেওঁৰ দুৰ্বাৰ আকৰ্ষণ আছিল তেওঁ ৰাজসভাত ভাৰতৰ পণ্ডিতসকলক স্থান দিছিল তেওঁ পৃষ্ঠপোষকতাত মহাভাৰত ৰামায়ণ ভাগৱত গীতা প্ৰস্তুতন্ত্ৰৰ দৰে সংস্কৃত ভাষাৰ গ্ৰন্থসমূহ পাৰ্চী ভাষালৈ অনুদিত হৈছিল জিজিয়া কৰ বুলিলে কি বুজা উত্তৰ জিজিয়া কৰ হ'ল মুছলমান শাসকসকলে আইন ধৰ্মাৱলম্বী বা অমুছলমান প্ৰজাৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ নিজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিনিময়ত প্ৰজাসকলে সম্ৰাটক এই কৰ প্ৰদান কৰিব লগা হৈছিল মনসবদাৰী ব্যৱস্থাটোৰ বিষয়ে চমুকৈ লিখা উত্তৰ মনসবদাৰী ব্যৱস্থা মোগলসকলৰ শাসনৰ এক প্ৰধান বৈশিষ্ট্য মনসব এটা আৰবী শব্দ যাৰ অৰ্থ হৈছে পদ বা স্থান সামৰিক বাহিনী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই প্ৰথা প্ৰচলন কৰা হৈছিল মনসবদাৰসকলে সামৰিক আৰু অসামৰিক দুই ক্ষেত্ৰতে প্ৰয়োজন সাপেক্ষে বাদশ্বাহক বা সম্ৰাটক সেৱা আগবঢ়াব লাগিছিল তেওঁলোকৰ পদ বংশানুক্ৰমিক নাছিল আৰু নিয়োগ তথা পদ উন্নতি সম্ৰাটে নিয়ন্ত্ৰণ কৰিছিল মনসবদাৰসকলৰ দৰমহা তেওঁলোকৰ পদমৰ্যাদা অনুসৰি দিয়া হৈছিল আৰু তেওঁলোকক একোটা এলেকা প্ৰদান কৰা হৈছিল বা জাগিৰ কৰা হৈছিল যাৰ পৰা তেওঁলোকে কৰ সংগ্ৰহ কৰিছিল প্ৰতিজন মনসবদাৰৰ পদমৰ্যাদা বুজাবলৈ জাত আৰু সোৱাৰ নামৰ দুটাকৈ পদবী দিয়া হৈছিল ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ যদি ভিডিঅটো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ